फ्रेंड्स आमार जोंटो प्रिमियम टेलिग्राम चैनल আছে আপডেক্স এছএমএছ প্ৰো এই চ্যানেলটোত আজি আমি এটা ইন্ট্ৰাডে ট্ৰেডিং কল দিছিলো হেতু দিছিলো ষ্টাৰ হেলথত আৰু এই ট্ৰেডটোত আমি বিৰাটে ধুনিয়া প্ৰফিট পাইছো সো আজিৰ ভিডিওটোত মই আপোনালোকক কম এই ষ্টকটো মই কেনেকে বিচাৰি উলিয়ালো মানে কোনটো স্ক্ৰিনাৰ ব্যৱহাৰ কৰিছো আৰু কেনেকে এই ষ্টকটোত আমি ট্ৰেড ললো মানে ট্ৰেডিং ষ্ট্ৰেটেজিটো কি আছিল So মই গুটেইখিনি কথা ডিটেইলস কম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব আৰু স্কিপ নকৰিব তো फ्रेंड्स মোৰ নাম হল ডক্টৰ ৰাজীৱ এলবি ৰয় যদি আপুনি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেক্স এছএমএছ বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে যেতিয়া আমি এনেকুৱা ইন্টাৰেষ্টিং ভিডিও বিলাক আপলোড কৰো তাৰ নোটিফিকেশন আপুনি সবতছে আগে পাই যায় তো বলক তেতিয়া হলে পলম নকৰি পেলাই আজি আমি স্ট্র্যাটেজিটো জানি লও আৰু কোনটো স্টক স্ক্ৰিনাৰ ব্যৱহাৰ কৰিছো হেখিনি কথা জানি লও সো আজি যোনটো মই স্ক্ৰিনাৰ ব্যৱহাৰ কৰিছিলো হেতু স্টক এজৰ স্ক্ৰিনাৰ হয় ইয়াতে আহি প্লাই ট্ৰেন্ডিং স্টক আৰু এইখিনতে মই এটা কথা কৈ দিম দে এই যে স্ক্ৰিনাৰটো মই ব্যৱহাৰ কৰিছিলো এটো প্ৰিমিয়াম স্ক্ৰিনাৰ হয় মানে আপুনি পে কৰিব লাগিব কিন্তু গুড নিউজ আপনি পে নকৰাকৈ এইটো স্ক্ৰিনাৰ ব্যৱহাৰ কৰিব পাৰিব ফ্ৰীতে ব্যৱহাৰ কৰিব পাৰিব মানে প্ৰিমিয়াম ফিচাৰ্সটো আপনি ফ্ৰীতে পাই যাব সো কেনেকৈ পাব মই গুটেইখিনি কথা কৈ আছো আগে আমি স্ট্ৰ্যাটেজিটোৰ বিষয়ে জানি লও ঠিক আছে চাও আজি মাৰ্কেটৰ সেন্টিমেন্ট কিন্তু বেয়াৰিশ নিফটি দেখিছে নে গ্যাপ ডাউন ওপেন হৈছে আৰু তলপিনে মুভ কৰি আছে আৰু আমাৰ টেলিগ্ৰাম চেনেলতো আমি বেয়াৰিশ বুলিয়ে কৈছো দেখিছে নে বেয়াৰিশ বুলি কৈছো So যেহেতু মার্কেট বেয়ারিশ আমি এনেকুৱা ষ্টকৰ ট্ৰেড কৰিব লাগিব যোনবিলাক ষ্টকৰ মোমেন্টাম আজি বেয়ারিশ হয় ঠিক আছে আমি সদায় ব্ৰডাৰ মাৰ্কেটৰ ডাইৰেকশনতে ট্ৰেড কৰিব লাগে এতিয়া কোনবিলাক ষ্টক বেয়ারিশ হেতু আমি কেনেকৈ উলিয়াইছো সো ইয়াতে আহিছো ষ্টক এজৰ স্ক্ৰিনাৰত ইয়াত ট্ৰেন্ডিং ষ্টক মাৰিছো তাৰপিছত এইখন উইন্ডো খুলি খাইছে ইয়াতে আহি প্লাই চাও প্ৰথম যোনটো ট্যাব আছে প্ৰাইস মুভাৰ্স ইয়াতে গেইনাৰ্স আৰু লুজাৰ্স আছে আমি মুভাৰ চাব লাগে মানে কোনবিলাক ষ্টক আজি মোমেন্টামত আছে ইন্টাৰডে ট্ৰেডিংত আপনি সদায় মোমেন্টাম থকা ষ্টকতে ট্ৰেড কৰিব লাগিব আদাৰৱাইজ কিন্তু আপনি আমনি পাব আৰু লস হোৱা চান্স আছে সো ইয়াতে গেইনাৰ্স আৰু লুজাৰ্স দুইটাই আছে আৰু আজি যেহেতু মাৰ্কেটৰ ট্ৰেন্ড টু বেয়াৰিশ ব্ৰডাৰ মাৰ্কেট আমি লুজাৰ্স চাইছো সো লুজাৰ্সৰ ভিতৰত গুজৰাট অম্বুজা আহিছে তাৰ পিছত টাটা ইনভেষ্টমেন্ট আহিছে এক্সাইড ইন্ডাষ্ট্ৰিজ আহিছে So এই এক্সাইড ইন্ডাষ্ট্ৰিজ এইবিলাক ইতিয়া আহিছে মই যেতিয়া ট্ৰেড লৈছিলো তেতিয়া আহা নাই তেতিয়া কিন্তু ষ্টাৰ হেলটো আহিছিল দে ষ্টাৰ হেলটো কোড গল এইটো চাও তেতিয়া এইটো ষ্টক আহিছে আৰু এইটো ৰিয়েল টাইমত চলি আছে গতিকে তেতিয়া প্ৰথমতে ষ্টাৰ হেলটো আহিছে গুজৰাট অম্বুজা এক্সপোৰ্টটো আহিছিল আৰু সেকেন্ডত আহিছিল ষ্টাৰ হেলটো তো গুজৰাট অম্বুজা এক্সপোৰ্টৰ মই চাৰ্টটো ভাল পোৱা নাই সেই কাৰণে মই ষ্টাৰ হেলটো চালো তাৰপিছত মই ষ্টাৰ হেলথৰ মই চাৰ্টটো খুলি পেলাই দেখাই দিছো ষ্টাৰ হেলথ ইয়াতে চাও মই 5 মিনিটৰ চাৰ্ট খুলিছো দে 5 মিনিটৰ চাৰ্টত ইয়াতে ধুনিয়া প্যাটাৰ্ন এটা ফৰ্ম কৰিছে মই প্যাটাৰ্নটো আঁকি পেলাই দেখাই দিও আপোনালোকে গমেই পাই যাব ইয়াতে এইটো এটা পোল যেন লাগিছে নে নাই এইটো এটা পোল হৈছে দেন আপুনি এইখিনি পৰ্চন চাও এইখিনি পৰ্চন ধুনিয়া এটা ফ্লাই পৰ্চন মানে ফ্ল্যাগৰ 5% এইটো কি ফ্ল্যাগ এইটো হল বেয়াৰ ফ্ল্যাগ সো বেয়াৰ ফ্ল্যাগ মতে আমি কিন্তু এইখিনি জায়গাত এন্ট্ৰি কৰিব লাগে ঠিক আছে টু বি প্ৰিসাইজ এইখিনি জায়গাত মানে 532.5 रुपीस এইখিনি জায়গাত এন্ট্ৰি কৰিব লাগে কিন্তু মই কলটো দিউতে ই অলপ দেৰি মুভ কৰিলে গতিকে মই দেন এইটো স্ট্ৰ্যাটেজি ক্যান্সেল কৰি পেলাই বেলেগ এটা স্ট্ৰ্যাটেজি লগাই দিলো হেতু হল ওআরবি স্ট্ৰ্যাটেজি মানে ওপেনিং ৰেঞ্জ ব্ৰেকআউট ORB strategy so ORB মতে আমি এইখিনি জায়গাত সেল কৰিব লাগে যোনটো দিনৰ লো আছিল সেইখিনি জায়গাত আমি সেল কৰিব লাগে মানে 530 ত সেল কৰিব লাগে ঠিক আছে সো 530 ত মই সেল কৰিবলৈ দিলো দেন ষ্টপ লসটো এইখিনি মানত লগাব দিছো মই 1 সেকেন্ড আপোনালোকক দেখাই দিও মই চাৰ্টটো খুলি পেলাই দেখাই দিলে আপোনালোকে গমেই পাই যাব ইয়াতে চাও মই এটো ORB strategy লগাইছিলো 530 ত সেল কৰিবলৈ দিছিলো ঠিক আছে সো কলটো দিয়াৰ লগে লগে কিন্তু এইখিনি জায়গাত আহিছে কিন্তু এন্ট্ৰি কৰিবলৈ সাফিশিয়েন্ট টাইম পাইছে কাৰণ এইখিনি জায়গাত আহিছে তাৰ পিছত এগেন ওপৰলে উঠি গৈছে আপুনি অলপ পিছত চালে গমেই পাই যাব এইটো দেখিছে না সেকেন্ড ক্যান্ডেলটোত এই গ্ৰীন ক্যান্ডেলটোত আপুনি এন্ট্ৰি কৰিব পাৰিলে হয় তাৰ পিছত
কিন্তু ই ধুনিয়াকে মোমেন্টাম এটা দেখাইছে ঠিক আছে সো অলপ পিছতে আমি প্ৰথম টাৰ্গেটটো পাই গৈছো কোড গল প্ৰথম টাৰ্গেটটো এইটো তো সেকেন্ড টাৰ্গেট গল এক সেকেন্ড মই দেখাই আছো এইটো চাও প্ৰথম টাৰ্গেট আমি পাই গৈছো 525 ত তাৰপিছত অলপ পিছত আমি সেকেন্ড টাৰ্গেটটো পাই গলো 520 रुपीजত ঠিক আছে সো ইয়াতে আমি যোনটো স্ট্ৰ্যাটেজি লগাইছো সেই স্ট্ৰ্যাটেজিটোৰ নাম হল ORB স্ট্ৰ্যাটেজি মই তো ইয়াতে এন্ট্ৰি কৰিব পাৰিছো কিন্তু আপোনালোকৰ কাৰণে মই পিছত ORB স্ট্ৰ্যাটেজিটো লগাব লগিয়া হল কাৰণ অলৰেডি ই মুভ কৰিলে ঠিক আছে কিন্তু সেকেন্ড টাৰ্গেটটো এচিভ হোৱাৰ পিছত চাও এতিয়া ধুনিয়া ৰিকভাৰি দেখাইছে সো গতিকে ইন্টাৰডে ট্ৰেডিংত আপুনি এন্ট্ৰি এক্সিট একদম টাইমত কৰিব লাগিব নহলে কিন্তু আপুনি প্ৰফিট নাপায় ঠিক আছে সো ষ্টকটো মই কেনেকৈ বিচাৰি পাইছো হেতুটো গমে পালে মই ষ্টক এজৰ স্ক্ৰিনাৰটো ব্যৱহাৰ কৰিছো ইয়াতে অকল এটু স্ক্ৰিনাৰ নহয় আপুনি বহু ধৰণৰ স্ক্ৰিনাৰ পাব এবিনে চাওক ভলিউম শকাৰ্স বুলি আছে ভলিউম শকাৰ্সক বিৰাট ধুনিয়া ৰিজাল্ট দিয়ে তাৰপিছত 52 উইকস হাই লো দেন অল টাইম হাই এইবিলাক ষ্টকতো আপোনালোকে ট্ৰেড কৰিব পাৰে এইবিলাক ইন্ট্ৰাডে আৰু সুইং ট্ৰেডিংৰ কাৰণে বহুত স্ক্ৰিনাৰো আছে ইয়াতে স্ক্যানস বুলি আছে আপুনি টেকনিক্যাল স্ক্যানও কৰিব পাৰে আৰু বহুত ধৰণৰ স্ক্যান আছে ফান্ডামেন্টাল স্ক্যান আছে ভলিউম এন্ড ডেলিভাৰি স্ক্যান আছে তো জিয়ে নহক আপুনি এইবিলাক স্ক্ৰিনাৰ ব্যৱহাৰ কৰিব পাৰিব কিন্তু প্ৰিমিয়াম ভাৰ্জনতহে আপুনি এইবিলাক ফিচাৰ্স পাব ঠিক আছে সো ফ্ৰীতে কেনেকৈ ব্যৱহাৰ কৰিব সো ষ্টক এজে নতুন কাস্টমাৰৰ কাৰণে এটা ফেসিলিটি দিছে বিশেষকে যোনবিলাক মানুহে মোৰ থ্ৰু দি একাউন্ট খুলিব তেওঁলোকৰ কাৰণে দিছে সো আপনি সিম্পলি এইটো কোড দিব লাগিব আপডেক্স 100 বুলি কোডটো যেতিয়া দিব আপনি 1 মান্থৰ ফ্ৰী প্ৰিমিয়াম ফিচাৰ্স খিনি এক্সেস কৰিব পাৰিব আৰু এইটো কিয় দিছে কাৰণ মই পুৰা 1 ইয়াৰৰ প্ৰিমিয়াম সাবস্ক্ৰিপচন লৈছো হেতু কাৰণে যেহেতু প্ৰিমিয়াম কাস্টমাৰ সো তেওঁলোকে মোক ৰেফাৰেল বেনিফিট এটা দিছে যদি আপোনালোকে এই কোডটো দিয়ে তেতিয়া হলে ইহঁতৰ প্ৰিমিয়াম ফিচাৰ্স খিনি আপোনালোকে ফ্ৰীতে এক্সেস কৰিব পাৰিব 1 মান্থৰ কাৰণে ঠিক আছে আৰু কিছুমানে হয়তো ভাবি আছে আমাৰ যোনটো প্ৰিমিয়াম টেলিগ্ৰাম চেনেল আছে এইটো প্ৰিমিয়াম টেলিগ্ৰাম চেনেলৰ এক্সেস আমি কেনেকৈ পাম এইটো মেইনলি মেন্টৰশিপৰ কাৰণে মই বনাইছো ইয়াতে মই ডিটেইলছ দেখাই দিম কোনখিনি জায়গাত এন্ট্ৰি কৰিব লাগিব কোড ষ্টপ লছ লগাব লাগিব আৰু ষ্টপ লছটো কেনেকৈ ট্ৰেইল কৰিব লাগিব গুটেইখিনি কথা ইয়াতে মই বুজাই দিও উইথ পিকচাৰ্স আৰু এইটো সবৰে কাৰণে নহয় যোনবিলাক ট্ৰেডাৰ্সে আমাৰ কোৰ্স লৈছে লাইভ ক্লাস বা ৰেকৰ্ডেড ক্লাস ইয়াতে যেনেকৈ বহুত ধৰণৰ ৰেকৰ্ডেড ক্লাস আছে সেইবিলাক কোৰ্স যদি কোনোবাই লৈছে তেতিয়া হলে তেওঁলোকে এই মেন্টৰশিপ পাব প্ৰিমিয়াম টেলিগ্ৰাম চেনেলৰ যোগেদি মেন্টৰশিপ ফ্ৰীতে পাই যাব ঠিক আছে আৰু ইন্টাৰডে ট্ৰেডিংৰ কাৰণে এইটো কোৰ্স বহুত পপুলাৰ কোৰ্স হয় জীৱিকাৰ বাবে ইন্টাৰডে ট্ৰেডিং ইয়াতে 10টা এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি আলোচনা কৰা গৈছে মই যে ORB ষ্ট্ৰেটেজি কলো বেয়াৰ ফ্ল্যাগ প্যাটাৰ্ন কলো সেইবিলাক ষ্ট্ৰেটেজি ইয়াতে আলোচনা কৰা গৈছে সো যদি আপুনি শিকিবলৈ আগ্ৰহী তেতিয়া হলে এইটো কোৰ্স লব পাৰে আৰু কোৰ্সটো লোৱাৰ পিছত আপোনালোকে আমাৰ প্ৰিমিয়াম টেলিগ্ৰাম চেনেলৰ সাবস্ক্ৰাইবাৰ হৈ যাব ফ্ৰীতে ঠিক আছে সো জিয়ে নহক মই আশা কৰিছো ভিডিওটো ভাল পাইছে আৰু যদি আপোনালোকে বিচাৰে সুইং ট্ৰেডিংৰ কাৰণে কিছুমান ইয়াত স্ক্যানাৰ আছে তাৰ ওপৰতো মই ভিডিও বনাও তেতিয়া হলে কমেন্ট বক্সত লিখিব সুইং ট্ৰেডিং বুলি মই তাৰ ওপৰতো এটা ভিডিও বনাই দিম তো ফ্ৰেন্ডস আজিলে ইমানে ভিডিওটো হেকালৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম